আজি ৰাতিপুৱা ষ্টাৰ্ট হৈছে গাখীৰ চাহ খোৱাৰ পৰা। ৰাতিপুৱা গাখীৰ চাহ খাই কিনে মনটোৱে ভাল লাগি গ'ল। তাৰপিছত গৈছোঁ আমাৰ ফুলবাৰীৰ, আপোনালোকক ফুলখিনি দেখাবলৈ কাৰণে। ইমান ধুনীয়াকৈ লাগি আছে, চাইছেনে? মই ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। ইমান ধুনীয়া ধুনীয়া যিহেতু আমাৰ আগপিনে ফুল লাগি আছে, সেইবাবে চাওকচোন। আৰু গোন্ধও কিমান ধুনীয়া, লোকেল ফুলৰ গোন্ধই এটা বেলেগ ওলায়, হয় নাই বাৰু? কিনা ফুলৰ ইমান ভাল নালাগে যিমান লোকেলৰ ভাল লাগে। চাইছেনে? মই ধুনীয়াকৈ ৰিলচ কেইটামান বনাই ল'লোঁ। আৰু ইমান ৰ'দ দিছে যিহেতু ভাবিলোঁ অকণমান বগৰীকে খুন্দি কিনে খাওঁ বুলি কিনে এইপিনে জলকীয়া আৰু বগৰী লৈ লৈছোঁ খুন্দনাত খুন্দিবলৈ কাৰণে। আৰু বাছি লৈছোঁ ধুনীয়া ধুনীয়া বগৰীকেইটা, কাৰণ ইমান ৰ'দ, চাইছেনে? পূৰা ৰ'দ পৰিছে আৰু ঠাণ্ডা দিন হয় যিহেতু পূৰা মই হাইনেক চাইনেক পিন্ধি লৈছোঁ। আৰু এইপিনে খুন্দিবলৈ কাৰণে ৰেডি কৰি লৈছোঁ বস্তুখিনি লৈ মেলি কিনে। একদম টেঙা খাই কিনে মজা লাগে, হয় নাই কওকচোন? ঠাণ্ডা দিনত টেঙা খোৱাৰ মজাই বেলেগ। মা আৰু দাদা যিহেতু ঘৰত নাছিলে, পাপা আৰু মই আছিলোঁ, সেইবাবে আমি দুটাই খুন্দনাত খুন্দি কিনে ধুনীয়াকৈ টেঙা অকণমান খাবলৈ কাৰণে লৈছোঁ। ইয়াতে যিহেতু টেঙা খুন্দা হৈ গ'ল, পূৰা ধুনীয়াকৈ বনাই ল'লোঁ মই, আৰু ৰ'দত বহি কিনে খাইছোঁ। আৰু তাৰপিছত ইমানেই ঠাণ্ডা লাগিছে কি ক'ব আৰু, অকণমান সেইটো কাৰণে ৰ'দকে খুৱাই লৈছোঁ। ইয়াতে যিহেতু দেখিছে এতিয়া ঠাণ্ডা দিন, অকণমান ৰ'দ পৰে। তাৰপিছত গধূলি সময়ত গৈ কিনে চানা আনিলোঁ, চানা অকণমানৰ লগত কেক এটা আনিলোঁ, কেক এটা খালোঁ। আৰু ৰাতি সাঁজত আমাৰ বনাইছিলে মাংস, আৰু সেয়াই চৌকাত বনাইছে। চৌকাত বনালে মাংসৰ টেষ্টটো অকণমান বেছি হয় বুলি কয় আৰু সকলোৱে, আৰু সঁচাকৈ বেছিকৈ লাগে। আজিলৈ আহিছোঁ, ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ।